নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ কিয়নো বহুতেই মোক সুধি আছে যে এছএমএছত গ্ৰেছ মাৰ্কছ দিয়ে নে নাই ইয়াত তোমালোকে কমেন্টছ চাব পাৰিছা যে বহুতৰে মনত এটাই প্ৰশ্ন যে এছএমএছত গ্ৰেছ মাৰ্কছ কিমান দিয়ে বা গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে কাৰণ বহুতেই কৈ আছে যে এছএমএছত ফেল কৰিব বুলি কিয়নো এছএমএছ কুৱেশ্যন পেপাৰখন বহুত হাৰ্ড আহিছিল আৰু এক্সাম বহুত বেয়া হৈছে তো সঁচাই এছএমএছত গ্ৰেছ মাৰ্কছ দিয়ে নেকি সকলো প্ৰশ্নৰ উত্তৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে গম পাই যাবা গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেশন ভিডিও তোমালোকে সদায় পাই থাকা তো অকল ছাত্ৰ ছাত্ৰী নহয় বহুতো অভিভাৱক আছে যিসকলে নাজানে যে এছএমএছত গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে এণ্ড তেওঁলোকে জানিব বিচাৰে এইবাৰ এছএছএলচি ছাত্ৰ ছাত্ৰী বহুতৰে এছএমএছ এক্সামখন বহুত হাৰ্ড হৈছে তো সেই কাৰণে পৰীক্ষা দিয়াৰ পিছৰে পৰাই খুদি আছে যে এছএমএছত গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে এছএমএছখন আমাৰ অসমৰ মাতৃভাষা হয় তো এক কথাত ক'বলৈ গ'লে এছএমএছত কোনো গ্ৰেছ মাৰ্কছ নিদিয়ে মই জনামতে আজিলৈকে এছএমএছত কোনো গ্ৰেছ মাৰ্কছ দিয়া নাই কাৰণ মোৰ দাদাই 2015ত মেট্ৰিক পৰীক্ষা দিছিলে আৰু তেখেতৰ পাৰ্চেন্টেজ আছিলে 46 কিন্তু তেও ফেল কৰিছিল কাৰণ তেও এছএমএছত 29 পাইছিলে আৰু বাকি সাবজেক্টবোৰত এভাৰেজ 46 আছিল তো এতিয়া তোমালোকে ভাবি চোৱা এছএমএছত গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে বেলেগ সাবজেক্টছ যেনে সোশিয়েল সায়েন্স জেনেৰেল মেথমেটিক্স এণ্ড ইংলিছ এইবোৰত 30তকৈ কম নম্বৰ পালে বেলেগৰ পৰা মিলাই গ্ৰেছ মাৰ্কছ দি পাছ কৰাই দিয়ে কিন্তু এছএমএছত কোনো গ্ৰেছ মাৰ্কছ নিদিয়ে 29 পালেও ফেল কৰাই দিব